মাছুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি APSC গ্ৰেড 4 ইংলিছৰ কুৱেশ্যন পেপাৰখন ডিছকাছ কৰিম। 4 জানুৱাৰী 2026 কুৱেশ্যন এক্সামটো হৈ গৈছিলে আমাৰ। টোটেল আমাৰ ইংলিছৰ 10 মাৰ্কৰ কুৱেশ্যন আহিছিলে। ইয়াৰ আগত আমি মেথছৰ কুৱেশ্যন পেপাৰটো ডিছকাছ কৰিলোঁ, সেইটো আপোনালোকে এবাৰ চাই ল'ব। কুৱেশ্যনবিলাক সহজ আছিলে, গোটেইবিলাক কুৱেশ্যন কৰাটো সম্ভৱ হয়। মেথছৰো গোটেই কুৱেশ্যনবিলাক কৰা সম্ভৱ হয়, ইংলিছৰো গোটেই কুৱেশ্যনবিলাক কৰা সম্ভৱ হয়। আমি যদি ফাৰ্ষ্টৰ কুৱেশ্যনটো চাওঁ, এইটো আমাক দিয়া আছে, হি ইজ চিনিয়ৰ ডেছ মি, ইয়াত প্ৰিপজিশ্যন বহাব লাগে। এটা কথা আমি সদায় মনত ৰাখিব লাগে, মই আগতো এইটো কথা বহুতবাৰ কৈছোঁ, যে যেতিয়া আপোনালোকে এটা শব্দ বা এটা ৱৰ্ডৰ শেষত যদি IOR দেখা পায়, যদিহে শেষত IOR দেখা পায়, তাৰপিছত সদায় টু প্ৰিপজিশ্যন বহোৱা হয়, মানে অপশ্যন চিটো ইয়াত কাৰেক্ট আনচাৰ হ'ব। ঠিক আছে, লাগিলে আপোনালোকে জুনিয়ৰ শব্দটো নেদেখক কিয়, লাগিলে আপোনালোকে চিনিয়ৰ শব্দটো নেদেখক কিয়, লাগিলে আপোনালোকে চুপেৰিয়ৰ শব্দটো নেদেখক কিয়, ঠিক আছে, এইটো এছ, লাগিলে আপোনালোকে ইনফেৰিয়ৰ শব্দটো নাথাকক কিয়, য'তে লাষ্টতে IOR দেখা পায়, ইয়াত চব IOR কুৱেশ্যনটোতো IOR থাকিলে তাৰ লগত সদায় টু প্ৰিপজিশ্যনটো বহাব, মানে অপশ্যন চিটো ইয়াত কাৰেক্ট আনচাৰ। ইয়াৰলৈকে ক্লিয়াৰ আছে, একেবাৰে সহজ হয়। তো এইবিলাক একেবাৰে বেছিক কনচেপ্ট হয়, এইবিলাকৰ বিষয়ে আমি ডিছকাছ কৰিছোঁ আগত বহুতবাৰ, ইউটিউবতো ডিছকাছ কৰিছোঁ। তাৰ নেক্সট আমি এইটো কুৱেশ্যন কৰাৰ আগতে এইটো কুৱেশ্যন চাওঁ। আমাক কৈছে যে আইডেণ্টিফাই দ্য নাউন, আমাক নাউনটো বাচিব লাগে। এটা চেণ্টেন্স আমাক দিয়া আছে, দ্য ডগ ইজ বাৰ্কিং লাউডলি, দ্য ডগ ইজ বাৰ্কিং লাউডলি, ইয়াত কোনটো নাউন হয় সেইটো বাছি ওলাব লাগে। তো নাউন বাচাৰ কাৰণে আমি বহুতকেইটা ট্ৰিক্স হয়, এইটো একেবাৰে চিম্পল কুৱেশ্যন হয় আচলতে। কেতিয়াবা আপোনাক বহুত টান চেণ্টেন্সো দি দিব, কেতিয়াবা বহুত ডাঙৰ এটা চেণ্টেন্স দি দিব, তাত কোনটো নাউন হয় সেইটো বাছি ওলাব দিব। তো কেতিয়াবা টান কুৱেশ্যন দিব, এইটো বাৰু চিম্পল হয়, এইটো দেখা মাত্ৰকে গম পাইছোঁ কোনটো আমাৰ নাউন হয়। এটা কথা সদায় মনত ৰাখিব, আমি গম পাওঁ এন দা, এই দাটো হ'ল আৰ্টিকল। আৰ্টিকলৰ পিছফালে এটা নাউন থকাটো মেণ্ডেটৰী হয়। এই ইজ বাৰ্কিং এইটোতো ভাৰ্ব হয়, গতিকে আৰ্টিকলৰ পিছফালে এটা নাউন থকাটো মেণ্ডেটৰী, গতিকে এই ডগটো হৈ যাব নাউন। চ' কোনটো নাউন বুলি ক'লে আমি ক'ম এই ডগটো নাউন, মানে অপশ্যন এটো কাৰেক্ট আনচাৰ। যিবিলাক শব্দ এটাৰ শেষত LY লাগি থাকে, চাওঁ ইয়াত LY লাগি আছে, সেইটো সাধাৰণতে এডভাৰ্ব হয়। মেক্সিমাম কেছত সেইটো এডভাৰ্বেই হ'ব, দুই এটা এক্সেপশ্যনেল কেছ আছে। তাৰোপৰি আমি এনেকৈও চাব পাৰোঁ যে এডভাৰ্ব হ'বলৈ হ'লে ই ভাৰ্বৰ এক্সট্ৰা ইনফৰমেশ্যন দিব লাগিব। দ্য ডগ ইজ বাৰ্কিং লাউডলি, এই লাউডলি শব্দটো কাৰ কাৰণে আহিছে, ডগটো লাউডলি নহয়, ডগে যিটো ভুকে, ভুকাটো লাউডলি, এই ভুকাটো হ'ল ভাৰ্ব, বাৰ্ক কৰা, ভুকা, গতিকে ভুকাটো হ'ল ভাৰ্ব, গতিকে ভাৰ্বৰ এক্সট্ৰাকে ইনফৰমেশ্যন এটা দিছে যে কুকুৰটোৱে ভুকি আছে। কেনেকৈ ভুকি আছে, কুকুৰটোৱে বহুত জোৰেৰে ভুকি আছে, গতিকে লাউডলিটো হ'ব এডভাৰ্ব। যেতিয়া ভাৰ্বৰ এক্সট্ৰা ইনফৰমেশ্যন দিব তাক আমি এডভাৰ্ব বুলি কওঁ। ক্লিয়াৰ আছে ইয়াৰলৈকে? মই আশা কৰিছোঁ ইয়াৰলৈকে ক্লিয়াৰ আছে। এতিয়া দুটামান চেণ্টেন্স আছে, ধৰক এইটো এটা চেণ্টেন্স হয়, ইয়াত প্ৰত্যেকটো কোনটো কি পাৰ্টছ অফ স্পীচ হয় সেইটো বাছি ওলাব লাগে। এইবিলাক চেণ্টেন্স আপোনালোকে নিজে কৰিবলৈ চেষ্টা কৰিব। তো এইমাত্ৰ মই আপোনালোকক ক'লোঁ যে এই দাটো কি হয়, মোক ফাৰ্ষ্টত আপোনালোকে কওক। এই দাটো হৈ গ'ল আমাৰ আৰ্টিকল, আমি সকলোৱে চিনি পাইছোঁ। তো আৰ্টিকলৰ পিছফালে এটা নাউন থকাটো মেণ্ডেটৰী, এইমাত্ৰ মই কৈছিলোঁ, গতিকে টিচাৰটো কি হ'ব, টিচাৰটো হৈ যাব নাউন। ইয়াৰলৈকে ক্লিয়াৰ আছে? ED লাগি আছে, ED লাগি থাকে মানে এইটো ভাৰ্ব হ'ব, ভাৰ্বৰহে পাষ্ট ফৰ্ম থাকে, গতিকে এইটো হৈ গ'ল ভাৰ্ব। ক্লিয়াৰ? আমি এনেকৈ ভাঙিব পাৰিব লাগিব, এই এটো কি হয় পুনৰবাৰ, এটো হৈ গ'ল আৰ্টিকল। ক্ষমা কৰিব, মোৰ অলপমান এই নিবটো অলপমান খেলি মেলি হৈছে, লিখিবলৈ অসুবিধা হৈছে। ঠিক আছে, আৰ্টিকল। তাৰ নেক্সট আৰ্টিকলৰ পিছফালে পুনৰবাৰ যেনেকৈ আমি দাটো আৰ্টিকল, তাৰ পিছফালে আমাৰ কি থকাটো মেণ্ডেটৰী, নাউন থকাটো মেণ্ডেটৰী। একেধৰণে এই এটো আমি আৰ্টিকল পালোঁ, তাৰ পিছফালে নাউন থকাটো মেণ্ডেটৰী। গতিকে আমাক যদি ডাইৰেক্ট কুৱেশ্যন আহে যে এই প্ৰজেক্ট এইটো কি পাৰ্টছ অফ স্পীচ হয়, নাউন হয় নে এডজেক্টিভ হয় নে ভাৰ্ব হয়, তো আমি ক'ম যে ই হৈ যাব কি, ই হৈ যাব নাউন। ঠিক আছে, আৰ্টিকলৰ পিছফালে আছে গতিকে নাউন। ক্লিয়াৰ আছে ইয়াৰলৈকে? প্ৰজেক্টটো নাউন হৈ গ'ল। পুনৰবাৰ টুটো হৈ গ'ল প্ৰিপজিশ্যন, এই দাটো হৈ গ'ল আৰ্টিকল, আৰু আৰ্টিকলৰ পিছফালে পুনৰবাৰ এটা নাউন থকাটো মেণ্ডেটৰী হয়, গতিকে এইটো হৈ যাব নাউন, ক্লিয়াৰ আছে? তো তেনেকৈ আমি ভাঙিব পাৰিব লাগিব। তাৰ নেক্সটটো আপুনি চাওক, এইটো নিজে এবাৰ কৰিবলৈ চেষ্টা কৰক। ইয়াৰ প্ৰত্যেকটো শব্দ কি পাৰ্টছ অফ স্পীচ হয় নিজে কৰিবলৈ চেষ্টা কৰক। ঠিক আছে, পুনৰবাৰ ইয়াত দা আছে, দাটো আমি কি বুলি গম পাওঁ, দাটো আমি গম পাওঁ আৰ্টিকল হয়। পুনৰবাৰ ইয়াত আছে, এটো আমি কি গম পাওঁ, আৰ্টিকল হয়। কি হয়, আৰ্টিকল। ঠিক আছে, তো আৰ্টিকলৰ পিছফালে এটা নাউন থকাটো মেণ্ডেটৰী, গতিকে পিকনিকটো কি হ'ব, পিকনিকটো হৈ যাব নাউন।
একেধৰণে ৱেডাৰটো কি হ'ব নাউন এনেকৈ আমি বাচিব লাগিব ৱাজটো কি হয় ৱাজটো হৈ গ'ল আমাৰ ভাৰ্ব যিটোৱে ভাল বেয়া সেইবিলাক বাছে তাক আমি এডজেক্টিভ বুলি কওঁ গতিকে পাৰফেক্টটো ভাল বুলি কৈছে গতিকে এডজেক্টিভ ফৰটো কি হ'ব প্ৰিপজিশ্যন তো এনেকৈ আমি বাচিব পাৰিব লাগিব আচলতে এইটো মাত্ৰ মই কেইটামান এক্সাম্পল দিছোঁ এই তিনিটা আপোনালোকে নিজে বাচক কোনটো কি হয় এবাৰ নিজে বাচিবলৈ চেষ্টা কৰক এইকেইটা ঠিক আছে কোনটো কি পাৰ্টছ অফ স্পীচ হয় নিজে বাচিবলৈ চেষ্টা কৰক আৰু এইবিলাক আমাৰ ইংলিছৰ কোৰ্চত বহুত ভালকৈ ডিছকাছ কৰা হৈছে একেবাৰে ফাৰ্ষ্ট বা ছেকেণ্ডৰ ক্লাছতে বহুত ভালকৈ ডিছকাছ কৰা হৈছে একেবাৰে বেছিক হয় এইবিলাক ঠিক আছে তো এইবিলাক যেতিয়া আমাৰ ক্লিয়াৰ হ'ব তেতিয়া আমি কুৱেশ্যনবিলাক আচলতে কৰিব পাৰিম কাৰণ যেতিয়া ইৰৰ চেণ্টেন্স আহিব কেতিয়াবা আপোনালোকৰ ভাৰ্বত ভুল দিব কেতিয়াবা পাৰ্টছ অফ স্পীচৰ যিকোনো অংশত কেতিয়াবা টেন্সত ভুল দিব কেতিয়াবা নাউনত ভুল কেতিয়াবা প্ৰনাউনত ভুল কেতিয়াবা এডজেক্টিভত ভুল তেনেকৈ আচলতে আহে ঠিক আছে এইখিনি আমি আজি ডিছকাছ নকৰোঁ এইখিনি আৰু যদিহে আপোনালোকে আমাৰ ইংলিছৰ কোৰ্চ বা আমাৰ মেথছৰ কোৰ্চটো ল'ব বিচাৰে য'ত মই নিজে ক্লাছবিলাক কৰোঁ তো আপোনালোকে সেইটো কোৰ্চো লক্ষ্যটক এপ্লিকেশ্যন ডাউনলোড কৰি ল'ব পাৰিব ঠিক আছে লক্ষ্যটক এপ্লিকেশ্যনটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব কিবা কনফিউজন আছে 6000914639 এই নাম্বাৰত হোৱাটছআপ কৰি সুধিব প্ৰত্যেকটো সময়ত ফোন কৰিলে ৰিচিভ কৰিব নোৱাৰিব পাৰোঁ সেইকাৰণে হোৱাটছআপ কৰিলে বেছি সুবিধা হয় যদিহে ইংলিছ বা মেথছৰ কোৰ্চ ল'ব বিচাৰিছে ল'ব পাৰিব আপোনালোকে তাৰোপৰি আছাম পুলিচৰ আমাৰ ফুল লেন্থৰ কোৰ্চ আছে আছাম পুলিচৰ ফুল কোৰ্চ আছে সেইটো আপোনালোকে লক্ষ্যটক এপৰ পৰাই ল'ব পাৰিব ঠিক আছে এইখিনি আমি ক'লোঁ এতিয়া তাৰ নেক্সট কুৱেশ্যন আমাৰ ওচৰত কি আছিলে এটা কুৱেশ্যন আছে আমাৰ ওচৰত এইটো চাওক আমাক চুজ দ্য কাৰেক্ট ফৰ্ম অফ ভাৰ্ব ইয়াত ভাৰ্বটো বাচিব লাগে কোনটো ফৰ্ম কাৰেক্ট হ'ব হি ডেজ টু স্কুল অন ফুট এভৰি ডে যেতিয়া চেণ্টেন্সত এভৰি ডে পাব সেইটো সদায় আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত দেখিব লাগে তাৰমানে সি সদায় স্কুললৈ যায় সেইটো ক'ব বিচাৰিছে যিবিলাক কাম সদায় হয় অভ্যাসগত হয় সেইবিলাক প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখিব লাগে আৰু প্ৰেজেণ্ট ইনডিফিনিট এইটো ING যেতিয়া লাগিব সেইটো কণ্টিনিউৱাছ টেন্স হ'ব চ' কণ্টিনিউৱাছটো হ'ব নোৱাৰে হেজ যেতিয়া থাকিব বা V3 যেতিয়া থাকিব সেইটো সদায় পাৰফেক্ট টেন্স হ'ব তো পাৰফেক্ট হ'ব নোৱাৰে যিহেতু এভৰিডে আছে আমি গম পালোঁ এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত থাকিব লাগে আৰু প্ৰেজেণ্ট ইনডিফিনিটত এই দুটা হ'ব পাৰে ঠিক আছে যিহেতু হি আছে হিটো হ'ল থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ আৰু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে ভাৰ্বৰ লগত এছ বা ES আহে চ' অপশ্যন বি টো কাৰেক্ট আনচাৰ হি গোজ এতিয়া বহুতৰ এনেকুৱা লাগে যে থাৰ্ড পাৰ্চন মানেনো কি হয় যেতিয়া বৰ্তমান মই আৰু আপুনি কথা পাতি আছোঁ গতিকে আমাৰ দুইজনৰ বাহিৰে পৃথিৱীত যিমানখিনি বস্তু আছে বা মানুহ আছে সকলো থাৰ্ড পাৰ্চন অকলে থাকিলে মানে ছিংগুলাৰ হি মানে আমি বেলেগৰ কথা পাতিছোঁ আপুনি আৰু মই বৰ্তমান কথা পাতি আছোঁ গতিকে হি বুলি কওঁতে বেলেগৰ কথা পাতিছোঁ বেলেগ হ'লে মানে এইটো থাৰ্ড পাৰ্চন হৈ গ'ল আৰু অকলে আছে কাৰণে এই ছিংগুলাৰ হৈ গ'ল ঠিক আছে অকলে থকাৰ কাৰণে ছিংগুলাৰ হি মানে এজন ব্যক্তি চ' যেতিয়া থাৰ্ড পাৰ্চন ছিংগুলাৰ হ'ব সদায় ভাৰ্বৰ লগত এছ বা ES আহিব প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আমি টেন্সত বহুত ভালকৈ ডিছকাছ কৰিছোঁ সেইকাৰণে আপুনি বেছিক পইণ্টবিলাক কনচেপ্টটো ক্লিয়াৰ কৰাটো ইম্পৰ্টেণ্ট হয় সেইকাৰণে লক্ষ্যটক এপ্লিকেশ্যনৰ পৰা আপোনালোকে কোৰ্চটো ল'ব পাৰিব এমাহৰ কাৰণে আমি ফিজবিলাক নলওঁ বা দুমাহৰ কাৰণে ফিজবিলাক নহয় এবছৰৰ কাৰণে ফিজটো হয় গতিকে একেবাৰে কম মূল্যত ৰখা হৈছে আচলতে ঠিক আছে তাৰ নেক্সটটো আমি এইটো আহিছিলোঁ যে অপজিটটো চাইলেণ্ট মানে মনে মনে থকা কোৱাইট মানে মনে মনে থকা আমাক টিচাৰ এজনে আমি ক্লাছত থাকোঁতে টিচাৰ এজনে কয় কিপ কোৱাইট মানে মনে মনে থকা চ' এই কোৱাইট মানে মনে মনে থকা বুজায় ঠিক আছে পেচেণ্ট মানে ধৈৰ্য ধৰা মানে কি মনে মনে থকা টাইপৰে অলমষ্ট চিমিলাৰ হয় গতিকে এইবিলাক নহয় যে অপজিটটো সুধিছে চাইলেণ্টৰ গতিকে নইজি হ'ব চাইলেণ্টৰ অপজিটটো কি হ'ব নইজি হ'ব চ' অপশ্যন ডিটো হ'ল কাৰেক্ট আনচাৰ ঠিক আছে অপশ্যন ডিটো হ'ব কাৰেক্ট আনচাৰ ইয়াৰলৈকে ক্লিয়াৰ আছে কোনো অসুবিধা নাই ইয়াৰলৈকে কনচেপ্ট ক্ৰিষ্টেল ক্লিয়াৰ আছে একেবাৰে চিম্পল কুৱেশ্যন এইকেইটা তাৰ নেক্সটটো আই চ' ডেছ ইগল ইন দ্য স্কাই ইগল তো ইয়াত আৰ্টিকেল বহাব লাগে চাওক ইয়াত মেনিটো কিয় হ'ব নোৱাৰে কাৰণ মেনি হ'লে ইয়াত প্লুৰেল ফৰ্ম থাকিলে হ'ল মেনি মানে বহুতকেইটা হয় তো ইগলছ হ'লহেঁতেন ইয়াত 3 বুলি ক'লে প্লুৰেল গতিকে ইগলছ হ'লহেঁতেন চ' যিহেতু ইগল অকল এটা কথা কৈছে গতিকে ইয়াত এইটো ভাৱেল হয় উচ্চাৰণটো ভাৱেল হৈছে ইগল চাওক আয়ৰ পৰা উচ্চাৰণ হৈছে ইগল গতিকে ভাৱেলৰ যেতিয়া উচ্চাৰণ হ'ব উচ্চাৰণটো ভাৱেল হ'লে প্ৰনাউন্সিয়েশ্যনটো ভাৱেল হ'লে তাত সদায় এন আৰ্টিকেলটো ব্যৱহাৰ কৰা হয় চ' অপশ্যন বি টো কাৰেক্ট আনচাৰ তো 5টা কুৱেশ্যন আহিছিলে টোটেল 10 মাৰ্ক হয় এটা কুৱেশ্যনত 2 মাৰ্কে কেৰি কৰে তো এইখিনি আহিছিলে একেবাৰে চিম্পল কুৱেশ্যন হয় মই আশা কৰিছোঁ আপোনালোকৰ ক্লিয়াৰ আছে এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় যে যেতিয়া IOR থাকিব তাৰ লগত সদায় টু প্ৰিপ'জিশ্যন বহোৱা হয় এনেকুৱা বহুতখিনি ট্ৰিক্স থাকে বহুতখিনি কনচেপ্ট থাকে সেইখিনি আমাৰ কোৰ্চত বহুত ডিটেইলছত ডিছকাছ কৰা হৈছে চ' ল'ব বিচাৰিলে আপোনালোকে লক্ষ্যটক এপ্লিকেশ্যন ডাউনলোড কৰি ল'ব পাৰিব বাকী বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ